গৰু দুটা আকৌ ক'ৰ পৰা ওলালেহি কথা নাই বতৰা নাই ঘপককে আহি মুখৰ আগত ৰখি দিছেহি ইহঁত দুটাক দেখিলে তিনিচকে আগৰ কথাবোৰলে মনত পৰি খংটো উঠিয়ে যায় নহয় আমাক দেখি আচৰিত হৈছে হ'বলা হ'বই কিন্তু আমি আকৌ আপোনালোকৰ নবৰ এই চাকৰি হোৱা খবৰটো শুনি খবৰ এটা নোলোৱাকে কেনেকৈ থাকো বাৰু সেইকাৰণে গুচিয়ে আহিলো বে ইমান ভাল খবৰটো সেইকাৰণে নিজে আহি খবৰ এটা লৈ যাওঁ বুলি পাক এটা মাৰি দিলো বুৱাই মেডাম বোলো বুৱাই মেডাম এয়া চাহ কোন আহিছে কোন হ'ব চাহ আকৌ তোৰ চাকৰি খবৰ ল'বলৈ বহুত দিনীয়া পুৰণি চিনাকি ভাইহেঁত আহিছে তহঁত দুটা বহচোন দেই মই হাউতকৈ গৈ তহঁতলৈ চাহ পানী টুকাপকে বনাই আনোগে আমাৰ বোৱাৰী ভাগৰ আকৌ আজিকালি এইবোৰ সৰু সুৰা কামত লাগি থাকিবলৈ সময় নাই নহয় নতুনকে চাকৰি পোৱা মানুহ নহয় জানো মোবাইলতে যি টি শিকি থাকিবলগীয়া হয় বহ তহঁত দুটাহে আহিলি নি বহ আমিয়ে আহিছিলো মানে নবৌ ওৱা তহঁত দুটা সঁচাকে এনে পঢ়িলি শুনিলি দেই কিহৰ নব পালিগে আপুনিও যে আৰু দেই বৰ বেলেগ হৈ থাকিলে মানুহ জানিবে আগৰ পৰা দেখোন নব বুলিয়ে মাতো নবক নব বুলি নেমাতি আৰু কি বুলি মাতিম বে মূৰত ঘিউ নাইকিয়াকে তাইকেইটা আগৰ দিনকাল নাই নহয় বাইদেউ বুলি ক বাইদেউ নহ'লে মেডাম বুলি কবি সেইখানো বা মই শিকাই দিবলগীয়া কথা নে মেডাম কি বে আপুনি কি বুলি মাতে তেতিয়াহ'লে বুৱাই মেডাম নতুনকৈ চাকৰিটো পাইছো যে এইকেইদিন নকবি আৰু বুজিছ মূৰত থলে অকণিয়ে খায় মাটিত থলে পৌৱাই খায় এনেকুৱা অৱস্থা কৰি পেলাইছে মোক বহ বিচনাখনতে বহ প্ৰথম দৰমহাটোতে ডাঙৰ চোফা ছেট এযোৰ আনিম বুলি ভাবিছো আজিৰ কাৰণে বিচনাখনতে বহ হ'ব দিয়ক নবৌ মেডাম দিনকাল দিনক দিনে বেয়াই হৈ আহিছে দেখোন এই মাজনীয়ে যি দেখিছো মোক কাম কৰাই মাৰিয়ে পেলাব কেতিয়াবা পইচাটোহে মেইন নবৌয়ে চাকৰি দৰমহা পোৱাৰ আগতে মোৰ এই অৱস্থা চাকৰি পোৱাৰ পিছত কি অৱস্থা হ'ব বাৰু মোৰ একেবাৰে চাগে কাম কৰা মানুহটোৰ নিচিনাই বনাই পেলাব মোক এইখন ঘৰত কি যে হ'ব কেলে চেলে যাওঁগে নে কিয়ে নে কোনেও নজনাকে ট্ৰেইনখনতে উঠি কথনীয় পাজে তোক ইমানকে মাতি আছো তেতু ফলাবি শুনিলেও নেমাতো বুলিয়ে নাই মাতা নাই কিনো তই হে নে দবা কলা হলি ৰাতিপুৱা পৰা কাম কৰি কঁকাল থৰ থৰাই গৈছে হাউলিব নোৱাৰা হৈ গৈছো পটাপট উঠিয়া জুহালত জোৰ কৰা ধৰি চাহ পানী দুকাপ বনাহি আলহী আহিছে মানুহবোৰ সঁচাকে সলনি হ'ল আনকি মাও সলনি হ'ল কাকো নোকোৱাকে আজি ৰাতিয়েই ট্ৰেইনখনতে উঠি কেৰেলালৈকে গুচি যাওঁগে নে কিয়ে নে নহ'লে যি দেখিছো এইখন ঘৰত কাম কৰাই মাৰি পেলাব মোক ক'ৰ আলহী ওলালেহিনো ইমান ঘপকে কোন হ'ব যাতে চকু পাই দেখিবলৈ মন নাযায় মহালিংলাং দুটা আহিছে সত্যনাৰায়ণ আহিছে আকৌ সিহঁত দুটাৰ কাৰণে আপুনি মোক চাহ পানী বনাবলৈ দিলে যে সিহঁত দুটাৰ কাৰণে বুলি নহয় মোৰ কঁকালটো বিষাইছে সেইকাৰণে তোক বনাবলৈ দিছো নহ'লেতো মই বনাবলগীয়া হ'লহেঁতেন কঁকালৰ বিষে চকালৰ বিষে বনা আহিছে কি কাৰণে কুকুৰ দুটা খেদিয়ে পঠিয়াব নেকি কি কাৰণে সিহঁতক ভিতৰলৈ মাতি আনি বহিবলৈ দিব লাগে বৌয়ে চাকৰি খবৰ ল'বলৈ আহিছে চাহ পানী এটুপি খুৱাই নপঠিয়ালেও নহয় বুলিহে বনাবলৈ দিছো আন পটাপট বনাই লৈ আন ভাল হওক বেয়া হওক ঘৰলৈ আহিছে যেতিয়া মাত এষাৰ দেহি আৰু কি কৰিবলৈ বাকী আছে মোৰ এই ফুটা কপালখনত ভগৱানেহে জানে ক'ৰবাত বিষ এখিনি পোৱা হ'লে চাহতে মিলাই খুৱাই পঠিয়ালোহেঁতেন আজি এই কুকুৰ দুটাক এবছৰ দুবছৰ নহয় 80 বছৰ 80 বছৰীয়া পুৰণি চকী এইখন মিছা কথা কৈছো বুলি ভাবিছ নি চকী দেখিছ নাই কেনেকুৱা মজবুত মোৰ নিচিনা আৰু 10 জনী বহি দিলেও নেভাঙে এইখন নাই ভবা আৰু সবতকৈ ডাঙৰ কথাটো তহঁতক মই কোৱাই নাই এইখন চকীত আকৌ হেন তেন মানুহক ইনে যেতিয়া তেতিয়া বহিবলৈ নিদিয়ে মানে আমি বহিবলৈ নেপায় নে কিবে এইখনত তই এইখন চকীত বহিবলৈ হ'লে আৰু এটা জনম ল'ব লাগিব বুজিছ এইখন চকী মায়ে নিজৰ ৰুমত সোমোৱাই থৈ দিছিলে আনকি নিজেও নবহে এইখন চকী হ'ল আমাৰ শহুৰ দেউতাৰ চকী মায়ে কৈছে এইখন চকীত বহাৰ অধিকাৰ হেনো এতিয়া একমাত্ৰ মোৰহে আছে চাহ নাৰায়ণদা সত্যদা লওক চাহ লওক তই চাহ আনিলি যে সৰু পোনা কি আচৰিত বে তই আকৌ কেতিয়াৰ পৰা এইবোৰ কামত মন দিয়া হলি বে নিজৰ কাৰণে ঠাণ্ডা পানী এগিলাচো লৈ নোখোৱাটোৱে আজি আমাৰ কাৰণে ছোৱালী মানুহজনী গোটেই চাহ পানী বনাই আনিছ যে তোক দেখিয়ে মোৰ হাঁহি উঠি গৈছে বে ইমান দিনৰ মূৰত আহিছে চাহ একাপ নোখোৱালেও জানো বেয়া নাপাব খাওক আপোনালোকে খাবলৈ পালেই হ'ল কোনে বনাইছে কোনে নাই বনোৱা সেইটো আকৌ আলহী মানুহে চাই থাকিবলৈ কোনো দৰকাৰ নাই নহয় খা সত্যনাৰায়ণ চাহ খা সেইডালৰ কথা শুনি লাভ নাই এইখন ঘৰত আজিকালি মই যি কওঁ সেয়াই কৰে বেলেগৰ কথা শুনি লাভ নাই খা চাহ খা পাৰ্টনাৰ গিৰিয়েক ঘৈণীয়েকৰ ষ্টাইলেই সলনি হৈ থাকিলে দেখোন লেবেল দেখিছা নাই ইহঁতৰ ঘৰখনত কিবা নাটক এখন চলি থকা গতেহে লাগিছে বে এইগৰাকীয়ে দেখোন ভাইভা পৰীক্ষাত বহিবলৈ আছেই এতিয়াই যদি ইমান লেবেল দি লয় কেনেবাকে ভাইভাত ফেল কৰিব লাগিলে কি অৱস্থা হ'ব বাৰু এইগৰাকী
কথাষাৰ ভাবিয়ে হাঁহি উঠিছে। হেৰি শুনিছেনে? ইহঁত দুটা ইমান দিনৰ মূৰত আহিছে, তাকো মোৰ খবৰ ল'বলৈ। ইহঁত দুটাৰ বাহিৰে আমাৰ ঘৰলৈ চাকৰি খবৰ ল'বলৈ কোন আহিছে বাৰু কওকচোন? হয়তো আকৌ বেচেৰা দুটা আহি যে ওলাইছেহি যি কি নহওক। আজিকালি মানুহৰ ঘৰলৈ মানুহ আমাৰ নিচিনাকৈ ভাল খবৰ ল'বলৈ নাহে বে। আৰু আপোনাৰ নিজৰ মানুহবোৰে গাঁৱৰ মানুহবোৰে চাকৰিটো হ'ল বুলি গম পাইছেই ইমান দিনে। হিংসাতে জ্বলি পুৰি ঘৰৰ মানুহবোৰেও অহা যোৱা বন্ধ কৰি দিব বে। চাবচোন যদি মই মিছা কথা কৈছোঁ। নাহেতো আকৌ সত্য, তই একদম ঠিক কথা কৈছ। ঘৰৰ মানুহবোৰ কি চাবি হিংসাতে জ্বলি পুৰি একদম মৰি গৈছে আমাৰ বোৱাৰী চাকৰিটো হোৱা দেখি। বেলেগৰ কথা বাদেই দিছো, আমাৰ ঘৰৰ ওচৰে পাজৰে থকা সদায় দেখি থকা মানুহবোৰে অহা যোৱা কৰিবলৈ বাদ দিছে বোৱাৰী চাকৰিটো হোৱা দেখি। গম পাই গৈছো, ভালকে গম পাই গৈছো বুজিছ। কোনে কাক কিমান সঁচা অন্তৰে ভাল পায় চব গম পাই গৈছো এইকেইদিনতে। সঁচা কথা ক'ব গ'লে আমাৰ দুটাৰ নিচিনা কিন্তু খোলা অন্তৰৰ মানুহ বিচাৰি নাপায় আকৌ আপুনি দেই। সেইবোৰ হিংসা হিংসি ভাৱ নাই আমাৰ বে। সেইখানো আৰু তই ক'ব লাগিছেনে? তহঁত দুটা ভাল ল'ৰা দেখিহেতো মোৰ খবৰ ল'বলৈ আহিছ। ইমান দিনৰ মূৰত আহিছ, যি কি নহওক আজি ভাত হাত তহঁত দুটা আমাৰ ঘৰতে খাই যাবি বুজিছ সুদাই নিকাই। নালাগে দিয়ক। কি নালাগে দিয়ক আকৌ? সুদাই নিকাই নোখোৱাও দে মায়ে কোৱা আগতে, ভয় কৰিব নালাগে। তই ডাঙৰ পোনা কি চাই আছ যা। আজি আলহীক ভাত খুৱাবলৈ চবতকৈ ডাঙৰ লুথুপি হৈ থকা পাতিহাঁহজনীকেই ধৰগে। আপোনাৰজনী নে তাইৰ ভাগৰজনী? ওৱা কটা মূৰ্খটো এইটো, তাইৰ ভাগৰজনী কেলে ধৰিলি আকৌ? মোৰজনী ধৰগে। মূৰত ঘিউ নাইকিয়াটো এইটো, তাক মই চব কথাই শিকাই দিব লাগে। ইমান বুজাইছো মই ইটো সিটো কথা কৈ, সেই পাগলীজনীয়ে তথাপিও বুজিয়ে নাপায়। মুঠতে তাইক হেনো চাকৰি লাগেই। বাই অকল মেট্ৰিক পাছহে চাগে। তই দেখোন মোক এদিন কৈছিলিতো নকয়। তাকো মেট্ৰিকটো যেনে তেনেহে পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰীত পঢ়িব নোৱাৰো বুলি ভয়তে এডমিশ্যনেই নকৰিলে। ইফালে অংকতে বিজ্ঞানতে বহি চেক কৰাকে তাই মৰমতে পাছ কৰাই দিলে যেনহে পাইছো। একো নিলিখাকে গুচি আহিছিলে হেনো। মাও গাধা আছিলে নহয় আমাৰ বাই। পঢ়িবলৈ দেউতাই যদি ডাঙৰকে কথা এষাৰ কয় চিধাই চকু পানী গালহে উলিয়াইছিলে। মোক ঘপককে চাকৰিটো পাই যোৱা দেখি তাইও ভাবিছে চাগে বৰ সহজ বুলি। কেনাইবুই বোৱাৰীজনীয়ে বৰ ঘপককে পাছ কৰা যেন লাগিলে ন? তেনেকে পাছ কৰিলে আকৌ ক'ৰবাত সহায় সহযোগ কৰি দিয়া মানুহ থকা যেনেই লাগে। তাইৰ কথা বাৰু নাজানো দেই, পাছ কৰিলে চাগে আৰু কিবাকে। বাকী গাল আছেই দেখোন, চবতে পাছ কৰাটো বৰ মুখৰ কথা নহয়। গাঁৱৰ মানুহবোৰৰ এইবোৰতে ভুল বুজিছ। এতিয়া চবেই তাইক চাকৰি হ'ল বুলিয়ে ধৰি ল'লে নহয়। আৰু সেইজনীও কমটি লাজ নাইকিয়া নহয় দেই। গাঁৱৰ মানুহবোৰক হেনো নিজে নিজে কৈ ফুৰিছে চাকৰি হ'ল বুলি। বাকী পৰীক্ষাবোৰত পাছ কৰিব নোৱাৰিলে নাকটো ক'ত থ'ব বাৰু সেইজনীহঁতে। ময়ো দেৰি কৰি নাথাকো বুজিছ, তোৰ ডিউটি আছে চাগে নহয়। ভাত পানী কেইটা খাই সাজু হৈ ল আকৌ। ইফালে ননয় বাৰে বাৰে ফোন কৰি মাতি আছে মাকৰ কথাবোৰ কৈ। পৰীক্ষাত ফেইল কৰা দিন ধৰি গোটেইজনী আউলি বাউলি হেনো, ভালকে কাম বনেই কৰা নাই বোলে। পুতেকে কৈছে যা কথাবোৰ ভালকে বুজাই থৈ আগে। থাকিবিনে ঘূৰিবি? চাওঁ ৰ কাইলৈ ডিউটি আছে নে নাই। ডিউটি থাকিলে বাৰু ৰাতি দেৰিকে হ'লেও গুচি আহিব লাগিব। ঐ বাহঁতৰ ঘৰত গান পান আছে চাগে নহয়, দুগুচিমান লৈ আহিবি না। আৰু বুঢ়া তামোল কেইটামানো লৈ আহিবিচোন। হ'ব বুঢ়ী, তামোল নহ'লে নচলেই। বেলেগ বস্তুৰ কথা চিন্তা নাই আৰু তোৰ, অকল ঘৰে বাহিৰে তামোল পাণৰ কথাই চিন্তা কৰি থাক। হেৰা ইমান যদি চাকৰি এটা কৰি চাওঁ যেন লাগিছে, ভনীয়েৰকে ক'বা নহ'লে। দুদিনমানৰ কাৰণে চাকৰিটো কৰি চাবলৈ দিয়েই বা। ধেমালি কৰি নাথাকিব, মই যিমানেই দুখ কৰি আছো আপুনি সিমানেই ফটোৱামি কৰি গৈ আছে। কাৰণ গাঁৱত কোনো মানুহে তোমাৰ নিচিনাকে চাকৰি নাপালো বুলি দুখ কৰি থকা নাই দিনে ৰাতিয়ে। কাৰণ কি ডেকা জীয়ৰীবোৰে গাত লগা নাই। এবছৰ দুবছৰ ধৰি চাকৰিৰ কাৰণে পঢ়ি পৰীক্ষা দি পাছ নকৰাবোৰে চাগে ইমান গাত লগা নাই। তুমি নপঢ়াকে পৰীক্ষা দিয়া জনী ইমান দুখ কৰিবলৈ কিহে পাইছে? সঁচা কথা ক'বলৈ গ'লে তুমি এইবোৰ কৰি থাকিলে মোৰো তোমাক ফটোৱামি কৰি থকা যেনহে লাগে। মাহী আহিছে বোলে, মোলৈ এতিয়া ফোন কৰি কৈছে। মাহী আহিছে? তাইক মাৰি খুৱাবলৈ কিন্তু আজি আমাৰ ঘৰত হাঁহ কুকুৰা একো নাই, কণী এটাও নাই। সুদা ভাত খাবলৈ মন নাই যদি তাইক চাৰিআলিৰ পৰা গাহৰি মাংস 1 কেজি এটা লৈ আনিবলৈ কৈ দে। এতিয়া ফোনটো লগাই কৈ দে। আছো কোনোমতে নমৰি যোৱা দেই। বায়ৰ ঘৰলৈ আহিছনে? সঁচাকে বৰ দিল খোলা ছোৱালী। এইফালে গ'লে মোক মাত এষাৰ নলগোৱাকে কোনো দিন পাৰ হৈ নাযায়। আপুনি পাহৰিলে এদিন যে তাই এফালে বাইক চলাই যাওঁতে আপুনি ইমান ভালকে মাতোতেও তাই ভালকে মাত এষাৰ নলগোৱাকে গুচি গৈছিলে। আজিনো কি দৰকাৰ পৰিছে ইমানকে পেটু ফালি মাতিবলৈ? গ'ল কথা গ'ল, সেইবোৰ কথা ধৰি থাকি জানো কিবা লাভ আছে? এই ডাঙৰ ডাঙৰ পেট দুটাত মানে অকল ভাত থাকে নহয়, মানুহৰ কথাও সোমাই থৈছ। সেইকাৰণেহে দিনক দিনে বেছি বাঢ়িছে। মাহী ইমান দেৰি কৰিলে যে, অথনিৰ পৰা পদূলিলে চাই মোৰ যে চকুকেইটা বিষাই গ'লগে। আপোনাক আকৌ এবাৰ ফোন কৰিছিলো নহয় মাহী, আপুনি চাগে আহি আছিলে, ফোন কৰা গমেই নাপালে। ঘৰত নহয় আপোনাক খুৱাবলৈ হাঁহ কুকুৰা একো নাই বুলি দেউতাই আপোনাক চাৰিআলিৰ পৰা গাহৰি মাংস 1 কেজি এটা লৈ আনিবলৈ কৈছিলে। হয়নে? ক'তনো থাকিব চিকতা বাপে মোক খুৱাবলৈ হাঁহ কুকুৰা। আমাৰ মা ভাগৰ নহয় চাকৰি ৰিজাল্ট দিলে,
আমাৰ মায়ে ডব্বা ফেল কৰিলে একো এটা নপঢ়াকে মায়ে পৰীক্ষা দিছিলে জানেনে মাহী সেইকাৰণে নহয় দেউতাই মাক খুব গালি দি আছে মায়ে দুখ কৰি আছে তাতে কেনাইবুই বুঢ়াকে চাকৰি পালে দুজনী একেটা পৰীক্ষা দিছিলে তাই পালে মায়ে নেপালে বুলি মায়ে একেদিন আৰু ডাবল দুখ কৰি আছে উশাহটো লৈ লচোন বোপাই উশাহটো লৈ ল মাহীৰক চোতালতে চব কথা কৈ শেষ কৰিবলৈ নালাগে ভিতৰলৈ মাতি দে মাহীৰক অন্তৰ খুলি কথা নকৈ কাক কবি হয়নে মোৰ ভাগিন মোৰ নিচিনা দিল খোলা চব কব মোক বল ভিতৰলৈ বল খা খা ভাজিকণ বাৰু ময়ে বনাইছিলো দেই ঘৰ পাতিহাঁহ ঘৰ কোমোৰা চব ঘৰৰ বস্তু কেনেকুৱা হৈছে নিমখ হালধি জোখত হৈছে নে কেনেকুৱা হ'ব আৰু বিৰাট মজা হৈছে বে বিৰাট মজা হৈছে সৌপুনা তই গম পাইছই চাগে নহয় খাবলৈ কেনেকুৱা হৈছে তই দেখোন অথনিৰ পৰা গোন্ধ পাই আছ খালি মোলৈহে মাংসতকৈ বেছি হাৰ্ডি সোপাই পৰিলে যেন পাইছো একো নাই দিয়ক দাঁত থকা মানুহ চব চুবাই গুৰি কৰি দিম উৱা সৌপুনা দেখিছনে বাৰু এই জখনিত যোৱা ল'ৰাটো একো এটা কামো ভালকে কৰিবলৈ নোৱাৰে মুঠতে ঘৰলৈ আলহী দুলহী আহিলে মাছ মাংসবোৰ অকণমান চাই দিব লাগে বুলি তোক মই আকৌ সেই খাওঁ শিকাই দিব লাগিব নে কোমল কোমল চাই মাংস দুপিছমান চাই চিতি নাই আন দে কেইপিছমান বৰলৈ লৈ আন নিছো বোৱাৰী মেডাম কেনেকুৱা হৈছে বাৰু শাককণ খাবলৈ বৰ ধুনীয়া হৈছে খালি হাড়বোৰহে থবলৈ জেগা নোহোৱা হৈছে কাঁহীখন গোটেই মাংসই নধৰা হৈ আছে যে ই আকৈজনী সেই খা কথা আকৌ তই মোক কোৱা নাই কেলে ৰহ হাড়বোৰ পেলাবলৈ বাতি এটাকে লৈ আনোগে তই খা কি যে দিনকাল আহিলে সঁচাকে কি যে দিনকাল আহিলে আগতে হোৱা হলে ভাতৰ কাঁহীখন অকণমান ওখত উঠাই লওঁ বুলি মুহা এটাত থৈ খালেও যিখন বক বকনি শুনাইছিলে এতিয়া বাপেকে নিজৰ গিৰিয়েকৰ চকীখনত বহি বিচনাত কাঁহী থৈ ভাত খাবলৈ দিছে সৰুপোনাক চিনি পোৱা নাই তহঁতে সৰুপোনাক চিনি পোৱা নাই এতিয়া লক্ষী মাষ্টৰ ঘৈণীয়েকৰ নাম্বাৰ বিচাৰি পুতেকে যে ইয়াত হাঁহ কোমোৰা জুতি লৈ আছে খাবলৈ নোপোৱা আগতে চব লগাই দিম ৰ খোৱা ভাত আধাতে এৰি পলাব লাগিব সৰুপোনাক চিনি পোৱা নাই কুকুৰহঁতে হেল্ল' অ' যোগেন তোৰ লগত কেনেবাকৈ লক্ষী মাষ্টৰ ঘৈণীয়েকৰ নাম্বাৰটো আছিলে নি আছে যদি দেচোন দৰকাৰী কথা এটা ক'বলগীয়া আছে বিৰাট মজা লাগিলে ন পাৰ্টনাৰ একদম পেট ভৰাই খালো দেই আজি অঁ বে ব'লা এতিয়া খালো বলো ইয়াত ৰৈ থাকিবলৈ দৰকাৰ নাই আৰামছে গৈ থাকিব পাৰি মায়ে ফোন কৰিছে আবে কি চাই আছা ৰিচিভ কৰা বে হেল্ল' মা আজি ৰাতি সাজলে হাঁহে কোমোৰাই যোগাৰ কৰিছো ঘৰত লগত সত্যকো লৈ আনিবি আহ সোনকালে আজি ৰাতি নাখাওঁ নহ'লে মা কাইলৈ খাম কাইলৈ ৰাতি কেলে আজি কেলে নাখাও তই দেখোন হাঁহে কোমোৰাই খাই বৰ ভাল পাওঁ আজি মানে পেটটো অকণমান বেয়া কৰি আছে ৰাতিপুৱাৰ পৰা একো এটা খাবলৈ মন যোৱা নাই আভোক লাগি আছে সেইকাৰণে পেটটো আভোক লাগি থকা দেখিনে নে কেনাইবুই ঘৰত হাঁহে কোমোৰাই জুতি লৈ পেট ভৰিলে কি মানে আপোনাক কোনে ক'লে লক্ষী মাষ্টৰ ঘৈণীয়েকক খবৰ দিওঁতা মানুহৰ আকাল নাই বোপাই আকাল নাই আহ সোনকালে দুইটাই মই চোতালতে ৰৈ আছো পেটৰ বেমাৰৰ ঔষধ লৈ পাৰ্টনাৰো চব চেচ মুখে খাই কোনফালে ওলাব লাগিব ঠিক নাই এতিয়া মাক কোনোবাই আমি যে ইয়াত হাঁহে কোমোৰাই খালো ভালকে খবৰটো দি দিলে কি কি কোৱা বে অঁ ব'লা ঘৰলে মায়ে বোলে চোতালতে ৰৈ আছে